সকলোকে ন্যায় কিন্তু আমি তোষামত কাকো নকৰোঁ সকলোৱে ন্যায় পাব লাগিব জাষ্টিস টু অল বাট এপিজমেণ্ট টু নান স্পষ্ট কথা আমি ক'ব লাগিব আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যালঘু আয়োগৰ কাৰণে আমি যিমানখিনি কাম কৰিছোঁ বিজ্ঞানসন্মত আমি আঁচনি লৈছোঁ আজি আপোনালোকে চাওক আপোনালোকৰ কাৰ ঘৰত ছোৱালী কলেজত পঢ়ি আছে আমি নিযুত মইনা দিছোঁ আমাৰ চৰকাৰে পঢ়াৰ কথা চিন্তা কৰিছোঁ আমাৰ চৰকাৰে বেপাৰৰ কথা চিন্তা কৰিছে আমাৰ চৰকাৰে ৰাস্তা ঘাটৰ কথা চিন্তা কৰিছে কংগ্ৰেছৰ অন্য কোনো কথা নাই কংগ্ৰেছে অকল হিন্দু মুছলমান কৈ পেলাই ৰাজনীতি কৰিব বিচাৰে 50 বছৰ কংগ্ৰেছে শাসন কৰিলে আপোনালোকে প্ৰশ্ন কৰক আজি যে 50 বছৰ অন্য জেগাবোৰত যিমান ডেভেলপমেণ্ট কৰিলে এই সংখ্যালঘু ৰাইজেতো সদায় ভোট দি আহিছে কিমান সংখ্যালঘু স্কুল বনালে কেইখন কলেজ বনালে কেইটা ৰাস্তা বনালে কাম কিবা কৰিলে নেকি কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত চাওক আমি কেনেদৰে আন্তঃগাঁথনি উন্নয়ন কৰিছোঁ গতিকে মই এটা কথাই কৈছোঁ ৰাইজ চৰকাৰ বিজেপিৰে থাকিব বিজেপি জিন্দাবাদ থা বিজেপি জিন্দাবাদ হে और बीजेपी ही जिंदाबाद रहेगा যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত